Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Who was the writer of Bonful, the first poetry book to be awarded with Sahitya Academy? Sahitya Academy বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? কাৰেক্ট আনসাৰটো অপচন সি যতীন্দ্ৰনাথ দুৱৰা। মনোগল যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Which one of the following refinery is the oldest of Asia? তলৰ কোনটো তেল শোধনাগাৰ এছিয়াৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰ? কাৰেক্ট আনসাৰটো অপচন ডি দিগবৈ অইল ৰিফাইনাৰী। মনোগল এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰখন হৈছে দিগবৈ তেল শোধনাগাৰ। এই তৈল শোধনাগাৰটো 1901 চনৰ 11 ডিচেম্বৰ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ অফ দ্য ফলোইং প্লেচেছ ইজ দ্য এছিয়াছ ফাৰ্ষ্ট টি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড এট? তলৰ কোন ঠাইত এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন ডি যোৰহাট। মনোগল যোৰহাটৰ টুকলাই চাহ গৱেষণা কেন্দ্ৰটো হৈছে এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ। এই চাহ গৱেষণা কেন্দ্ৰটো 1911 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট লেডি চিফ মিনিষ্টাৰ অফ আসাম? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? মনোগল কাৰেক্ট আনসাৰটো অপচন বি আনোৱাৰা তাইমুৰ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল আনোৱাৰা তাইমুৰ। তেওঁ 6 ডিচেম্বৰ 1980 চনৰ পৰা 30 জুন 1981 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চাইনিজ টুৰিষ্ট টু টুৰ আসাম? অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন? কাৰেক্ট আনসাৰটো অপচন এ হিউৱেন চাং। মনোগল কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ ভ্ৰমণ কৰিবলৈ আহিছিল আৰু তেৱে প্ৰথমজন চীনা পৰিব্ৰাজক আছিল যিয়ে অসমত ভ্ৰমণ কৰিবলৈ আহিছিল। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আসাম? অসমৰ প্ৰথম ৰাজ্যপাল কোন? কাৰেক্ট আনসাৰটো অপচন ডি ছাৰ আকবৰ হাইদৰি। মনোগল অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ আকবৰ হাইদৰি। নেক্সট কুৱেশ্চনটো হৈছে Which is the famous dance of Assam? তলৰ কোনটো অসমৰ বিখ্যাত নৃত্য? কাৰেক্ট আনসাৰটো অপচন বি বিহু। মনোগল অসমৰ বিখ্যাত নৃত্যটো হৈছে বিহু নৃত্য। নেক্সট কুৱেশ্চনটো হৈছে Which is the largest district of Assam in term of the area? অৰ্থাৎ মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? কাৰেক্ট আনসাৰটো অপচন এ কাৰ্বি আংলং। মনোগল মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং জিলা। এই কাৰ্বি আংলং জিলাখনৰ মাটিকালি হৈছে 10,434 বৰ্গ কিলোমিটাৰ। নেক্সট প্ৰশ্নটো হৈছে হাউ মেনি কনষ্টিটুৱেঞ্চিজ আৰ দেয়াৰ ইন দ্য লোকসভা ফ্ৰম আসাম? অসমত লোকসভা সমষ্টি কেইটা আছে? কাৰেক্ট আনসাৰটো অপচন এ 14। মনোগল অসমত 14টা লোকসভাৰ সমষ্টি আছে। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পৰ্টছমেন টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড? অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া ক্ৰীড়াবিদ কোন আছিল? মনোগল কাৰেক্ট আনসাৰটো অপচন বি ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন ক্ৰীড়াবিদ আছিল ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আসাম মেনশ্যন ইন ৰামায়ণ এণ্ড মহাভাৰত? ৰামায়ণ আৰু মহাভাৰতত অসমৰ পৌৰাণিক নাম কি বুলি উল্লেখ আছে? কাৰেক্ট আনসাৰটো অপচন সি প্ৰাগজ্যোতিষপুৰ। মনোগল ৰামায়ণ আৰু মহাভাৰতত অসমৰ পৌৰাণিক নাম প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ আছে। মনোগল প্ৰাগজ্যোতিষপুৰৰ লগতে অসমক পুৰণি নাম কামৰূপ বুলিও জনা যায়। নেক্সট কুৱেশ্চনটো হৈছে হুইচ ৱাইল্ড লাইফ চেংচুৰী অফ আসাম ইজ দ্য লিষ্ট অফ ৱৰ্ল্ড হেৰিটেজ চাইট? ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? কাৰেক্ট আনসাৰটো অপচন বি কাজিৰঙা। মনোগল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে। 1985 চনত কাজিৰঙাক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ পৰা ঘোষণা কৰা হৈছিল।
নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ইজ শ্ৰী ভৈৰৱী টেম্পল সিটুৱেটেড ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি তেজপুৰ মনগল তেজপুৰত ভৈৰৱী মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে এমং দা ফলোইং হু ৱাজ নন এজ বুদ্ধি স্বৰ্গনাৰায়ণ তলৰ কোনজনক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় মনগল কাৰেক্ট আনসাৰটো অপচন বি প্ৰতাপ সিংহ প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং হুজ ৰেইন ৱাজ দ্য বেটেল অফ আলাবৈ ফট কাৰ ৰাজত্বকালত আলাবৈ ৰণ হৈছিল কাৰেক্ট আনসাৰটো অপচন বি চক্ৰধৰ সিংহ মনগল চক্ৰধৰ সিংহৰ ৰাজত্বকালত আলাবৈ ৰণ সংঘটিত হৈছিল বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছোঁ এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াছ ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফৰেইনাৰ মেনশন ইন হিজ ৰিপৰ্ট এজ কামিং টু কংলুপু কামলুপুলৈ অহা বুলি নিজ প্ৰতিবেদনত উল্লেখ কৰা বিদেশী লোকজনৰ নাম কি আছিল কাৰেক্ট আনসাৰটো অপচন এ হিউৱেন চাং মনগল হিউৱেন চাং এজন চীনা পৰিব্ৰাজক আছিল আৰু তেওঁ কাংলুপলৈ অহা বুলি নিজ প্ৰতিবেদনত উল্লেখ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু বিল্ড দা উমানন্দ টেম্পল উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল কাৰেক্ট আনসাৰটো অপচন এ গদাধৰ সিংহ মনগল গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল এই মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে which of the following kings is associated with the title কুমাৰ ৰাজা কুমাৰ ৰাজা উপাধি তলৰ কোনজন ৰজাৰ সৈতে জড়িত হৈ আছে এ কাৰেক্ট আনসাৰটো অপচন এ ভাস্কৰ বৰ্মনৰ সৈতে কুমাৰ ৰাজা উপাধিটো জড়িত হৈ আছে নেক্সট কোৱেশ্চনটো হৈছে was the Mughal general who occupied গড়গাঁও দখল কৰা মুঘল সেনাপতি কোন আছিল কাৰেক্ট আনসাৰটো অপচন ডি মীৰ জুমলা মনগল গড়গাঁও দখল কৰা মুঘল সেনাপতিজন আছিল মীৰ জুমলা নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং বিকাম ফেমাছ ইন হিষ্ট্ৰী অফ আসাম এজ লৰা ৰজা তলৰ কোনজন অসম বুৰঞ্জীত লৰা ৰজা নামেৰে বিখ্যাত আছিল কাৰেক্ট আনসাৰটো অপচন সি চুলিকফা মনগল স্বৰ্গদেউ চুলিকফাৰ অসম বুৰঞ্জীত লৰা ৰজা নামেৰে জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which Indian state tops in the production of gypsum উৎপাদনত ভাৰতৰ কোনখন ৰাজ্যৰ স্থান শীৰ্ষত কাৰেক্ট আনসাৰটো অপচন বি ৰাজস্থান মনগল ভাৰতৰ ৰাজস্থান ৰাজ্যখনত আটাইতকৈ বেছি পৰিমাণে gypsum উৎপাদন হয় নেক্সট প্ৰশ্নটো হৈছে when did the neo Vaishnavite movement of Shankardev take place in Assam অসমত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন কেতিয়া হৈছিল কাৰেক্ট আনসাৰটো অপচন বি 16th century মনগল 16 শতিকাত অসমত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন হৈছিল নেক্সট প্ৰশ্নটো হৈছে who was the earliest known king of ancient Assam অসমৰ প্ৰাচীনতম ৰজা বুলি কাক জনা যায় কাৰেক্ট আনসাৰটো অপচন এ মহিৰংগ দানৱ মনগল মহিৰংগ দানৱক অসমৰ প্ৰাচীনতম ৰজা বুলি জনা যায় তেওঁৰ ৰাজধানী আছিল গুৱাহাটীৰ মৈৰং পৰ্বতত এটো মনত ৰাখি থব কেতিয়াবা পৰীক্ষাত আপোনালোকৰ প্ৰশ্ন আহিব পাৰে নেক্সট প্ৰশ্নটো হৈছে হু ডিসাইফাৰ্ড দা বৰগাঁও কপাৰ প্লেট অফ ৰত্নপালৰ বৰগাঁও তাম্ৰলিপি কোনে পাঠ উদ্ধাৰ কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি ডক্টৰ হুমি মনগল ৰত্নপালৰ বৰগাঁও তাম্ৰলিপি ডক্টৰ হুমিয়ে পাঠ উদ্ধাৰ কৰিছিল
নেক্সট প্ৰশ্নটো হৈছে টু হুম ডিড লালুক চলা বৰফুকন সাৰাণ্ডাৰ গুৱাহাটী লালুক খোলা বৰফুকনে কাক গুৱাহাটী গতাই দিছিল কাৰেক্ট এনসাৰটো অপচন সি প্ৰিন্স আজমতৰা বন্ধুসকল লালুক খোলা বৰফুকনে ৰাজকুমাৰ আজমতৰাক গুৱাহাটী গতাই দিছিল নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ নিকনেম কাইট কিং ফৰ স্কিলফুল এণ্ড সুইফ্ট মিলিটাৰী অপাৰেশ্যনছ দক্ষতাপূৰ্ণ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে কাক চিলাৰায় বুলি অভিহিত কৰা হৈছিল কাৰেক্ট এনসাৰটো অপচন বি শুক্লধ্বজ শুক্লধ্বজক নিজৰ দক্ষতা আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে চিলাৰায় বুলি অভিহিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে পোছা সিস্টেম ৱাজ ইন্ট্ৰডিউসড বাই পোছা ব্যৱস্থা কোনে আৰম্ভ কৰিছিল কাৰেক্ট এনসাৰটো অপচন সি প্ৰতাপ সিংহ স্বৰ্গদেৱ প্ৰতাপ সিংহই পোছা ব্যৱস্থাৰ আৰম্ভণি কৰিছিল নেক্সট কোৱেশ্চন শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিং শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল কাৰেক্ট এনসাৰটো অপচন এ কিং বান বন্ধুসকল শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল কাৰেক্ট এনসাৰটো অপচন ডি পুষ্য বৰ্মন বন্ধুসকল বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা আছিল পুষ্য বৰ্মন আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে when did the neo Vaishnava movement of Shankardev take place in Assam অসমত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন কেতিয়া হৈছিল কাৰেক্ট এনসাৰটো অপচন বি 16th century 16 শতিকাত অসমত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন আৰম্ভণি হৈছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ